প্রধানমন্ত্রী আবাস যোজনা সরকারি বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচাটো সোমোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈছে, সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল আৰু আপোনাৰ একাউণ্টত এতিয়ালৈকে ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। কেনেকৈ আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYC.NIC.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দি আছে আৱাস। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দি আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো Fৰ 7 নম্বৰ অপশ্যন দিয়া আছে পেমেণ্ট ৰিজেক্টেড বাই বেংক। এতিয়া আপোনালোকে Fৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে EFMS ৰিপৰ্ট, Fৰ 7 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ঘৰৰ কোনটো কিস্তি লাভ কৰা নাই ইয়াত চাব দিয়া আছে চিলেক্টত ক্লিক কৰিব। যদি আপোনালোকে ঘৰৰ 1 নম্বৰ কিস্তি পাইছে, আপোনালোকে এতিয়া 2 নম্বৰ কিস্তি পোৱা নাই, আপোনালোকে ছেট কৰি ল'ব লাগিব। আৰু যদি আপোনালোকে এতিয়াও এটা কিস্তি লাভ কৰা নাই, ইয়াত চাব 1 নম্বৰত দিয়া আছে 1 ইনষ্টলমেণ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব যে মই এতিয়াও ঘৰৰ পইচা লাভ কৰাই নাই। ইয়াৰ পৰা আপোনালোকে 1 নম্বৰটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াতো ছিলেক্ট কৰিব নালাগে, তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত চাই ছিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে কেপচাৰ বহাই 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাৰ বহাই 4 মিনিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ৰিজেক্ট হোৱা লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, ইয়াত আপোনাৰ ঘৰৰ FTK নম্বৰ আহি যাব, তাৰপিছত যিটো আপোনাৰ বেংকৰ IFSC কোড আছে ইয়াত IFSC কোড নম্বৰটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকৰ কি প্ৰব্লেম আছে ইয়াত ৰিজনটো আহি যাব। কিছুমানৰ একাউণ্ট ব্লক হৈ আছে সেইকাৰণে পইচা সোমোৱা নাই, কিছুমানৰ আধাৰ কাৰ্ড লিংক নাই। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা নোসোমাব, আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব, তাতে আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব, তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি।